কলিয়াবৰৰ হাতীমুৰা বান্ধ ছিঙাৰ পিছত এতিয়াও জলপ্ৰলয়ৰ বিভিন্ন অঞ্চলত কলিয়াবৰৰ লগতে সামগুৰি পুৰণি গুদামতো প্ৰভাৱিত কৰিছে কলঙেৰে উজাই অহা বাঢ়নী পানীয়ে। কলঙেৰে হুৰাহুৰে উজাই অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্লাবিত হৈছে বিস্তীৰ্ণ এলেকা। বানত এই পৰ্যন্ত প্ৰভাৱিত হৈছে কলিয়াবৰৰ ৬০খন গাঁৱৰ ৫০,০০০ৰো অধিক লোক। বানত প্লাবিত হৈ আছে প্ৰায় ২০,০০০ হেক্টৰ কৃষিভূমি। বিগত ১০ দিনে অপৰিৱৰ্তিত হৈ আছে কলিয়াবৰৰ বান পৰিস্থিতি। আমি আপোনালোকক এই পৰিৱেশসমূহ দেখুৱাইছো আৰু বিস্তৃত ৰূপত সেই পৰিৱেশ আমাক দেখুৱাব তপন শইকীয়াই। হয়, কলিয়াবৰৰ হাতীমুৰাত ছুইচ গেটৰ লগত সংলগ্ন বান্ধ ছিঙি ২ জুলাইত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী কলঙেৰে সোমাই আহিছিল আৰু তাৰ পিছত কলিয়াবৰৰ বিস্তীৰ্ণ এলেকা প্লাবিত হৈছিল আৰু কলিয়াবৰৰ যি বান পৰিস্থিতি সেয়া আজিও এক প্ৰকাৰ অপৰিৱৰ্তিত হৈ আছে বুলি ক'ব লাগিব, কাৰণ ন অঞ্চল ইতিমধ্যে কলঙৰ বাঢ়নী পানীত প্লাবিত হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ শিৱস্থানৰ সমীপৱৰ্তী গঢ়গুৰি অঞ্চলত, আৰু এই অঞ্চলতো দেখিবলৈ পোৱা গৈছে যে বিস্তীৰ্ণ এলেকা ইতিমধ্যে কলঙৰ বাঢ়নী পানীত প্লাবিত হৈছে। আৰু এই অঞ্চলটো যিহেতু এটা কৃষিপ্ৰধান অঞ্চল, ইয়াৰ প্ৰায় ৯০% লোকেই কৃষিজীৱী, গতিকে তেনেস্থলত এই অঞ্চলত কৃষকসকল যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে বুলি আমি ক'ব পাৰিম। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ, কেমেৰা পাৰ্চন প্ৰণৱে দেখুৱাব যে এনেধৰণে যথেষ্ট খেতি এই অঞ্চলটোত পটল, জিকা, ভাতকেৰেলা আদিৰ খেতি যথেষ্ট পৰিমাণে নষ্ট হৈছে। আৰু এতিয়া পানীৰ মাজৰ পৰা কৃষকসকলে এই যিসমূহ পাচলি, সেই পাচলিসমূহ উঠাই লৈ আহিব লগা হৈছে আৰু খুব কম দামতে তেওঁলোকে এতিয়া এৰি দিব লগা এটা পৰিস্থিতি আহি পৰিছে। এই মুহূৰ্তত দেখুৱাইছোঁ, চাওক, এয়া পটল তেওঁলোকে পানীৰ মাজৰ পৰা লৈ আহিব লগা হৈছে আৰু অন্যান্য যিসমূহ খেতি আছে, জিকা, ভোল বা ভাতকেৰেলা, বিভিন্ন খেতি আচলতে নষ্ট হৈছে। বিশেষকৈ এই গহগুৰি অঞ্চলতে ১০০ বিঘাৰো অধিক খেতি ইতিমধ্যে নষ্ট হৈছে বুলি স্থানীয় লোকসকলে জনাইছে। মই স্থানীয় লোকসকলৰ কাষলৈ যাম যে আপোনালোকৰ এই অঞ্চলটো হৈছে মূলতঃ কৃষিপ্ৰধান অঞ্চল, কৃষিজীৱী মূলতঃ মানুহখিনি, কেনেধৰণৰ ক্ষতি হৈছে? ক্ষতি মানে আপোনাৰ ১০০ বিঘা বেছি হ'ব। হেন্দুলি আছিলে, চব পানীৰ তলত গ'ল, ঘৰ বাৰী ভাঙি পৰি আছে। আৰু আপোনাৰ আমাৰ এইটো জেগাত এতিয়া ২০ টকা, ২২ টকা, ১৫ টকা, ১৬ টকা দাম কয়, বেপাৰী চাৰ্জ লৈছে। এইটো আমাৰ চৰকাৰে এইটো চাব লাগে, এইটো আমাৰ চৰকাৰে এইটো আপোনাৰ হেৰি কৰিব লাগে। তাৰমানে বানপানীৰ কাৰণে এতিয়া কম দামতে আপোনালোকে দিব লগা হৈছে। কম দাম এতিয়া আমি বিপদত পৰিছোঁ। এতিয়া ১০ টকা আমাৰ এতিয়া ২ টকা কয়, দিব লাগে, নহ'লে আমাৰ উপায় নাই, বেচিবই লাগে। এতিয়া খেতিৰ জেগাত কিমানলৈকে পানী হৈছে? খেতি জেগাত আপোনাৰ জেগা যায় মানুহ বুৰি যায়, তলত গুচি যায়। হয়, নিশ্চয়কৈ আচলতে যিসমূহ ঠাইত খেতি আছিলে সেই খেতিসমূহৰ ঠাইত এতিয়া কৈছে যে কোনো ঠাইত মানুহটো বুৰি যায়, কোনো ঠাইত এবুকু পৰ্যন্ত পানী আছে। আৰু চাওক, এই মুহূৰ্তত কেমেৰা পাৰ্চন প্ৰণৱে দেখুৱাইছে যে এক বিস্তীৰ্ণ এলেকা, বিশাল এলেকা আচলতে বানত প্লাবিত হৈছে। আৰু ইয়াৰ যিসকল লোক আছিলে সেই লোকসকলে তেওঁলোকৰ খেতি পথাৰৰ পৰা শস্যসমূহ উঠাই আনিব লগা হৈছে। যিসমূহ শস্য পৰিণত হোৱা নাই তেনে শস্য উঠাই আনিব লগা হৈছে। আৰু বানৰ সুযোগ লৈ মধ্যভোগী যিসমূহ মানুহ আছে, ব্যৱসায়ী আছে, তেওঁলোকে এই কৃষকসকলৰ মূল্য পৰা বঞ্চিত কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত কেমেৰা পাৰ্চন প্ৰণৱে দেখুৱাইছে। তপন শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।